অসমৰ ৰাইজ নমস্কাৰ। অসমৰ দুৰ্নীতি কেনেকৈ শেষ হ'ব আপোনালোকে জানেনে? মই আজি এটা ফৰ্মুলা দি আছোঁ। মোদী চৰকাৰে আৰু হিমন্ত বিশ্ব শৰ্মা কৈছে যে যিমান ডাঙৰ যেনেকৈ 20 বিঘা 25 বিঘা যাৰ নেকি মাটি আছে সম্পত্তি আছে ইহঁতৰ সম্পত্তি কম হ'ব লাগে। মই কৈ দি আছোঁ আমাৰ অসমত দুৰ্নীতি কেনেকৈ শেষ হ'ব মই কৈ দি আছোঁ। আজি মণ্ডল গাভৰুৱা MLA মিনিষ্টাৰ লাগিলে মুখ্যমন্ত্ৰী সিহঁতৰ মাত্ৰ 2 বিঘা মাটি হ'ব লাগে, তেতিয়াহ'লে আমাৰ অসমত দুৰ্নীতি নচলিব। আমাৰ অসমত দুৰ্নীতি নিজে নিজে কমিব, তাকে সি সম্পত্তি কিনিব নোৱাৰিব। আৰু যিকেইটা সিহঁতৰ পইচা যে জমা কৰিছে বেংক একাউণ্টত এইকেইটা জব্দ হ'ব লাগে। মাত্ৰ 2 বিঘা মাটি হ'ব লাগে, যিমানটো তাহাঁতৰ চাকৰি হয়, চাকৰিত দৰমহা পায় সেই পইচাটো সিহঁতৰ হ'ব লাগে। তেতিয়াহ'লে আমাৰ অসমত জাতিয়ে লৈ বা কিবা এটা লৈ ইহঁতে দুৰ্নীতি নকৰিব। ৰাজনীতিত ইহঁতে ৰাজনীতি কৰিব নোৱাৰিব। যেনেকৈ আজি ক'ৰবাত 10 বিঘা মাটি আছে বা 20 বিঘা মাটি আছে, মণ্ডলেই হওক MLA মিনিষ্টাৰেই হওক, সিহঁতে অবৈধ বাংলাদেশী কৈ পেলাই যে সিহঁতে যে আঁতৰ কৰি পেলাই সিহঁতৰ নিজৰ প্ৰপাৰ্টি বনায়। এই বস্তুটো নাথাকিব। তাকে সি 10 বিঘা মাটি লৈ কি কৰিব? তাৰ প্ৰপাৰ্টি জব্দ হৈ যাব। আমাৰ অসমত দুৰ্নীতি শেষ হ'ব যদি MLA মিনিষ্টাৰ মুখ্যমন্ত্ৰী মণ্ডল তাৰপিছত গাভৰুৱা ইহঁতে যে 2 বিঘা মাটিৰ ওপৰত ইহঁতৰ মাটি হ'ব নালাগে, তেতিয়া আমাৰ অসমত দুৰ্নীতি কমি যাব। ধন্যবাদ।